নমস্কাৰ, ভালেই চাগে আপোনালোকৰ আটাইৰে। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এয়া আমি হোটেলত আছোঁ, আনন্দ লজ। আনন্দ লজৰ কাষতে আছে এখন সৰু হোটেল এখন আছে। এজন বয়সস্থ মানুহে তাতে দোকান দিছে। তাতে মানে বিভিন্ন ৰাতিপুৱাৰ খাদ্য বনাইছে। নাম কি বা তাতে খাই ল'লোঁ। নামটো কি সুধছোন? তৰকাৰী ইমান ধুনীয়াকৈ মানে বনাইছে, দুখো লাগিছে দেখিবলৈ। মোৰ নিষ্ঠা কৰিলে আৰু এয়া আমি খাই হোটেলত আহি এতিয়া অকণমান যাবৰ কাৰণে গাড়ীবোৰ ৰখি আছোঁ। গোটেইবিলাকে সাজি কাচি সেয়া আমাৰ জেমে আকৌ সেই আমাৰ ফটো তুলিছে। অজয় অকণমান চাপৰ আৰু পাওনা বুলি যে কয়, ইমান যে মৰম লাগে তাক। চুইটিয়ে আছে ষ্টাইল কৰি সাজি কাচি গাড়ীবোৰ ৰখি আছে ইয়াতে। আৰু ৰিক্সা দুখন লৈ আমি আজি গোটেই পুৰী চহৰ পুৰী নগৰ ফুৰিম বুলি ওলাইছোঁ। আমি এফালৰ পৰা যি দেখুৱাই আৰু ৰিক্সাৰ ল'ৰাকেইজনে যি দেখুৱাই তাতে চাম বুলি ওলাইছোঁ। আৰু আমাক অৱশ্যে পাপুৱে কৈও থৈছে, যিজন পাণ্ডা তেওঁ কৈছে কি কি ঘূৰাই দিব লাগে। তাৰপিছত আমি এতিয়া প্ৰথম ওলাইছোঁ এখন বৃন্দাবন গাৰ্ডেন আছে। বৃন্দাবনতহে থাকে বৃন্দাবন গাৰ্ডেন। ইয়াত থাকে এখন বনাই দিছে মানুহে নিজাকৈ। এইবোৰ কাজু গছ দেখিছেনে? বনাইছে এইবোৰ কাজু গছ। ইয়াত মানে ইমান কাজু গছ আছে নহয়, কাজু সেইকাৰণে ইয়াত কাজুৰ সস্তাও। কিন্তু একেবাৰে কাঠৰ দুয়ো দাঁতিতে মানে কাজুৰ গছ আছে। এটা সময়ত এতিয়া অৱশ্যে লগা নাই, কেতিয়াবা লাগে জানো। কিন্তু কাজু হ'লে সকলোতে পোৱা যায়। তাৰ মাজেৰে আমি গৈ আছোঁ। সেইখন আগত গৈ আছোঁ যে ক'লৈ আমি ওলাইছোঁ। কাজু গছ কিমান আছে দ্বিতীয় দিন বুলি ক'ব লাগিব। কাজু বাদামৰ গছ চোৱা। আমি গোটেইখন চাম, চাই মেলি পিছদিনাখন ভুৱনেশ্বৰলৈ যাম। আজি যিটোত পাৰি চাই লওঁ। মানুহৰ চোৱাৰ অন্ত নাই, এটা দিনতো শেষ কৰিব নোৱাৰোঁ। তথাপি যিখিনি পাৰি চাব মন যায়। ঐতিহ্যপূৰ্ণ ঠাইবিলাকৰ কাহিনীবিলাক শুনিবলৈ ভাল লাগে। এই ইমান মানুহ মানে গৈছে জনক সমাগম দেখিছে। সৰু ছোৱালী যাব বৃন্দাবন আশ্ৰম, বৃন্দাবন গাৰ্ডেন নহয়, বৃন্দাবন আশ্ৰমহে। এতিয়া আমি কেইজন ওলালোঁ। ইয়াতে বোলে 50 টকা এটা দি পেলাই সোমাই যাব লাগে। 50 টকা নহয়, 10 টকা 10 টকা। আমি 6জনী আছিলোঁ, 60 টকা এনেকৈ দি পেলাই মানে সোমাই যাব লাগে এইবিলাক চাবৰ কাৰণে। মই বহুবাৰ আহিছোঁ যদিও আশ্ৰমলৈ আশ্ৰমটো বহুতেই আছে। কিন্তু জন্মভূমিৰ পটভূমি তাক বনাই থৈছে। জন্মটো ইয়াত হোৱা নাছিলে, তথাপিও ইয়াত মানে কৃত্ৰিমভাৱে বনাই দিছে। মানুহে চাই ভাল পায়, কাহিনীবিলাক শুনি ভাল পায়। সংকীৰ্তন চলি আছে, নাম গাই আছে। সকলোৰে একেই পূজাৰ পূজাৰ নাম গ'লে ঠিক তেনেকৈ এয়া মানে গৰু আৰু সঁচা সঁচি গৰু আছে, মূৰ্তি গৰু আছে। আৰু ইয়াত শ্ৰীকৃষ্ণকো ৰখা হৈছে। শ্ৰীকৃষ্ণৰ যে গোৱাল আছিলে, গৰু চৰাইছিলে, সেই এটা প্ৰতীক কৰি এইটো বনাই দিয়া হৈছে। এই মন্দিৰবিলাক চাবলৈতো ভালেই লাগে। আকৌ বাহিৰৰ পৰাই দেখুৱাব পাৰিম, ভিতৰতো যাব নোৱাৰি। ৰথ যাত্ৰাত ইয়াৰ পৰাও ৰথত নিয়া হয় ভগৱানক। ৰথ যাত্ৰাখন খুব ডাঙৰকৈ মানে পতা হয়। আৰু তাতে ঘুনুচাবাৰী আছে, যি ৰথ যাত্ৰা কৰি শ্ৰীকৃষ্ণ বৃন্দাবন আশ্ৰম বুলি কৈছে। ঘুনুচাবাৰীলৈ যায়। সেই ঘুনুচাৰ কোনটো থকা গৃহ সেইটো আছিলে বুলি প্ৰবাদ আছে। আৰু তাত গৈ পেলাই 3 দিন থাকে, থাকি পেলাই আহে। সেই ঘুনুচাবাৰীও চাম বুলি ভাবিছোঁ আমি।
ধনুচাবাৰীত তাৰমানে এতিয়া বন্ধ কৰি থৈ দিয়া আছে, বন্ধ কৰি থৈ দিয়ে, কাৰণ সেই 9 দিনে যি খোলে। আচলতে আগৰবাৰ আহোঁতে আমি কিন্তু ধুনীয়াকৈ চাইছিলোঁ, প্ৰকাণ্ড একদম ৰাজবাৰী এটা প্ৰাসাদ অনুপম ঘৰ, কিন্তু বৰ্তমান বন্ধ কৰি থৈ দিছে। কিছুমান মানুহৰো গুৰুৰ লগত পইচা পাতি খুজি কিছুমানে সোমালেই মানে পইচা লাগে, এনেকুৱা ধৰণৰ কিছুমান কাৰ্য চলি থাকে মন্দিৰবিলাকত। কিছুমান মানুহ থাকেই এনেকুৱা ধৰণৰ বিনা কষ্টে মানে পইচা উপাৰ্জন কৰিবলৈ চিন্তা কৰি থাকে যে, তেনেকুৱা মানুহ থাকে। সেইবিলাক চৰাইবিলাক সেইখন বন্ধ কৰি থৈ দিছে। আমি গৈ মানে চাব নাপামেই, তথাপি কি দেখোঁ চাম বাৰু। যি নহওক এইখনকে অকণমান ভালকৈ চাই লৈছোঁ। বহুত আছে ইয়াত ৰজাদিনীয়া বহুত বস্তু আছে। তাৰোপৰি আমাৰ শংকৰ এটা নামঘৰো আছে, ইয়াত এটা গেষ্ট হাউচো আছে। তাতে নামঘৰটো আমি এবাৰ চাবলৈ আহিছিলোঁ আগতে, আৰু তেতিয়া সৰু এটা আছিলে, এতিয়া ডাঙৰ কৰিছে বুলি শুনিছোঁ। যামচোন বাৰু, দেখুৱাম বাৰু আপোনালোকৰ পিছত। আছে অমৃত মন্থন। অমৃত মন্থন কৰোঁতে বিষ আৰু এয়া অসুৰ আৰু ভগৱান যেতিয়া অমৃত মন্থন কৰিছিলে এই দুই পক্ষই, সেই মূৰ্তি বনাই থোৱা আছে ইয়াতে। বিভিন্ন দেৱ দেৱীৰ মূৰ্তিৰে ভৰি আছে এই আশ্ৰমখন। সেয়া চাবলৈ ভাল লাগে, কাহিনীবোৰ জানিব পাৰি, কাহিনীবোৰ জানিবলৈ মন যায়। যিটো জনাৰ এটা ইচ্ছা বাঢ়ি যায় এইবিলাক দেখিলে, শিকাৰ যিটো হেঁপাহ বাঢ়ি যায়। আচলতে সেইকাৰণেই মানুহে ভ্ৰমণ কৰে, ভ্ৰমণ কৰিবলৈ আহে। আমাৰ লগৰীয়া কেইজনী বৰ ভাল পাইছে এইবিলাক চাই, খুব মানে সিহঁতৰ খুচ হৈ গৈছে। এয়া হনুমান যাম বুলি ক'লে। ফুৰিবলৈ আহিলে আৰু চাবলৈ ভাল লাগে, জানিবলৈ ভাল লাগে। বহি থাকিতো লাভ নাই এটা জেগাতে, সেইকাৰণে আমি যিমান পাৰি চাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পিছতে এটা আটাইতকৈ ডাঙৰ যিটো শিৱ মন্দিৰ, সেইটোলৈ লৈ গৈছে, দেখুৱাই আনিছে আমাক, দেখুৱাবলৈ লৈ গৈছে। এই শিৱ মন্দিৰটোলৈ আহিছোঁ। এইটো পুৰীৰ ভিতৰতে বোলে আটাইতকৈ ডাঙৰ শিৱ মন্দিৰ হয়। মানুহ কিন্তু আছেই, মানুহৰ সমাগম আছেই, সকলো ঠাইতেই আছে। আৰু পুৰীত বিশেষকৈ ইমান মানুহ আহে ন, বহুত ঠাইৰ পৰা আহে। এইটো শিৱ মন্দিৰটো চাবলৈ ওলাইছোঁ। দেখিছেনে ভিতৰৰ পৰিৱেশটো ইমান ধুনীয়া আৰু কাৰ্যসূচিত। আৰু যিখন ঠাইত বনোৱা হয় তাৰ কিছুমান কাৰুকাৰ্য সকলোতে থাকেই। ইয়াত তেনেকৈ উৰিষ্যাৰ যিটো ট্ৰেডিশ্যনেল আৰ্ট আছে, সেই আৰ্টবিলাক ইয়াত পৰিস্ফুট হৈ পৰিছে। এয়া শিল্পীৰ হাতৰ পৰশ পাইছে, সেইকাৰণে য'ত যোৱা হয় সকলোতে বেলেগ। যেনেকৈ আমাৰ অসমত আমাৰো বেলেগ কাৰুকাৰ্য, উৰিষ্যাত বেলেগ, তেনেকৈ আকৌ অন্য ঠাইত বা কলিকতাতো বেলেগ ধৰণৰ, দিল্লীতো বেলেগ ধৰণৰ আৰ্টবিলাক, স্থানীয় ৰাজস্থানত গ'লে তাতো বেলেগ ধৰণৰ। গতিকে ইয়াত উৰিষ্যাৰ যিবিলাক ট্ৰেডিশ্যনেল আৰ্ট আছে সেইবিলাক ফুটোৱা হৈছে সকলো বেৰবিলাকত, মূৰ্তিবিলাকত। ইয়াত এখন গৰুশালাও আছে, গৰু পোহা হয়, ডাঙৰ ডাঙৰ গৰুবিলাক আছে। আৰু তাৰ উপৰিও এটা সৰ্পৰ মন্দিৰ আছে, বহুত সাপ আছে। সাপবিলাক বাৰু অকণমান দেখুৱাই দিম, ঘূৰি ঘূৰি আমি গোটেইখন চাই আছোঁ। আৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে সেয়া এখন গাড়ী আছে, সেই গাড়ীখনতে অকণমান ল'ৰা ছোৱালীবিলাকে উঠি যি ফূৰ্তি পাইছে ন, চলাই ফুৰিছে। ক'ত গৈছে ক'ব নোৱাৰে, সিহঁতে গাত খুন্দিয়াই গ'লেও সিহঁতে সাপৰবিলাক বিভিন্ন ধৰণৰ সাপ আছে। অৰিজিন নহয় আৰু অৰিজিনেলটো আমি এনেকৈ সোমাব নোৱাৰোঁ। বিভিন্ন নামবিলাকো লিখা আছে।
সম্ভৱেই নহয় খেলা মাৰিছে বাছত যাব লাগিলেতো পঢ়ি পেলাই অন্তত জানিব পাৰিলেহেঁতেন কোনটো কি জানিবলৈ সম্ভৱেই নহয় দেখিছেনে শিৱলিংগ থাপটো এনেকৈ বনাই পেলাই মানে এটা ৰুমত দিয়ে আমি মানে অলপ লৰালৰিকৈ চাইছোঁ আপুনি বহুত চাব লাগিবতো আজি বেলেগ এটা ড্ৰেছ পিন্ধি আহিছে এই চকাটো দেখিলে বৰ ভাল লাগে এই বিশ্বাস এইটো মানে এটা বিশেষত্ব এইকেইখন গাড়ী আমাৰ ডাবুলিয়ে মনত পৰিছে ডাবুত সেইখন গাড়ী পালে কম ভাল পালেহেঁতেন নে যেনে উঠিবলৈ ঘূৰি ফুৰিছে এই আকৌ আহিলোঁ এই ৰিক্সাত উঠি সিহঁতে জ্বলাই কিন্তু খুব ধুনীয়াকৈ আমাক গাড়ী দিছে দেই মই এইবিলাকে ভাল পাওঁ আহিলোঁ আমি আগৰটো চায়ে আছোঁ বাৰে বাৰে চাই আছোঁ কিন্তু এইখন বেলেগ ঠাইত আৰু নিজৰ এটা ঠাইত ধুনীয়া একদম পৰিৱেশ সিহঁতৰ মানে সাঁতুৰিব মনেই গ'ল আৰু সাঁতুৰিব বোলে সাঁতুৰিবা দিয়া মোৰ কিন্তু সিমান মন নাই দেই সাঁতুৰিবলৈ মই এবাৰ সাঁতুৰি পাইছোঁ একেবাৰে যেনেকুৱা বালিবিলাক যাবলৈ ইমান দিগদাৰ লাগে বালিবিলাক সোমাই যায় চুলিয়ে তুলিয়ে কাপোৰ কানি নুধো চাইহে মই ভাল পাওঁ দূৰৰ পৰা সমুদ্ৰ ওচৰৰ পৰা দূৰৰ পৰা গা ধুবলৈ মন নাযায় संक्रांति आमिष कोई भी नहीं खाएगा हमारा संक्रांति आपका भी संक्रांति संक्रांति हमारो संक्रांति पहले भादर मास আমাৰ অকণমান ভোকো লাগিছে অৱশ্যে এইটো এটা আকৌ মন্দিৰ এইটো বন্ধ নাযায় তাৰপিছত এটা বুদ্ধ মন্দিৰ এটাও আছে ক'লে আৰু বুদ্ধ মন্দিৰ চাবনে বোলো কিয় নাচাম চাম এইটো বুদ্ধ মন্দিৰত গৈ ইমান ভাল লাগিছে এটা শান্ত পৰিৱেশ আৰু বিভিন্ন মূৰ্তি মানে বনাই আছে যে সেইটো দেখিছে আৰু ভাল লাগিছে বিভিন্ন কাৰুকাৰ্য খচিত সেই বুদ্ধ মূৰ্তি এটা যেন মই লৈ যাম নি পেলাই বহুত দিনৰ পৰা মই ভাবি থাকোঁ এটা ডাঙৰ বুদ্ধ মূৰ্তি মই সজাই থৈ দিম ঘৰত নি পেলাই কিন্তু মোৰ নাই নহয় ইয়াৰ পৰাতো নিয়াটো সম্ভৱ নহয় মই ভাবিছোঁ এইবাৰ এটা মই ইমান ডাঙৰ নহয় অকল মুখখন যে থাকে সেইটো হ'লেই মোৰ হৈ যাব তেনেকুৱা ইয়াততো আৰু পূজা পাতল সিমান নকৰে চোৱাটোৱে মানে বিশেষত্ব ইয়াৰে চাই আছোঁ এফালৰ পৰা আমি চাই আছোঁ ইয়াত এইটো বুদ্ধ দেখিছেনে তেনেকুৱা এটা মানে তাতকৈ সৰু অলপ হ'লেও হ'ব আৰু বহুত দাম এইবিলাকৰ ইমান দামী এয়া আমি কলপাতত আছে ইমান ধুনীয়া লাগিছে প্ৰথমতে মানে আমি চবেই নাখাওঁ নখাওঁ লগাইছিলোঁ বাবা বিশ্বনাথ ভোজনালয় কেতিয়াবা আহিলে খাবচোন এইখিনিতে এখন খুব ভাল লাগিলে তাৰপিছতে আমাক এতিয়া খাই গৈ আমি এতিয়া আকৌ ইয়াত কিন্তু পায়সটো যে দিলে ইমান ধুনীয়া পায়সখিনি সঁচাকৈ ভাল লাগিছে দেই তাৰপিছতে আমি গ'লোঁ কনুচাবাৰীত আকৌ সোমাব নিদিয়ে বন্ধ কৰি থ'লে 9 দিনহে মাত্ৰ খোলে বোলে এতিয়া বন্ধ সেইকাৰণে এই সূতাটোৰে চবেই চালোঁ আৰু কিনো দেখিম এই সূতাটোৰে একোৱেই নেদেখি ফটো এখন তুলিবও নিদিয়ে মানে একেবাৰে ইমান ভাল নালাগে এই বস্তুবোৰ আচলতে চাবলৈ দিব লাগে মানুহক মানুহ নহ'লে কেনেকৈ জানিব উপলব্ধি কেনেকৈ ভিতৰত যাবি নেকি নাই নিদিলে যি নহওক আৰু চালোঁ আৰু এবাৰ গৈ আহোঁ মাছিবাৰী আছে এখন মাছিবাৰীত গ'লোঁ তাত গৈ আকৌ বোলে এখন পিচিবাৰী আছে মই সোমাই নগ'লোঁ আৰু তাতে সোমাই গ'ল মই বাহিৰৰ পৰাই চালোঁ এইখন মাছিবাৰী মাহীৰ বাৰী মাহীৰ ঘৰ তাৰপিছতে গ'লোঁ পিচিবাৰী সেইখন নদী আমাৰ পুখুৰীটোৰ মাজত যে সেইখন হেনো পিচিবাৰী চাবলৈ সকলোৰে মন আছে তালৈ যাবলৈ কিন্তু গ'লে বহুত দেৰি হৈ যাব আৰু আমাৰ ইহঁত গ'লে আৰু ওলাই নাহে নহয় সি পিতকৈ চাব এফালৰ পৰা দেৰি কৰি দিব সেইকাৰণে বোলে আৰু নহয় আৰু আমি যাওঁ আৰু পিচিবাৰী বাহিৰৰ পৰা দেখুৱাব চন্দন তালাব মোৰ ভাল লাগে ফুৰিবিলাক
प्रकांड रजार पुखुरीबिलाक ये खोला আছে लेकिन वो अभी नहीं होगा दोपहर में टाइम है ना যিহেতু গ'লোঁ এইটো নামঘৰ আমাৰ শংকৰদেৱৰ নামঘৰটোলৈ গ'লোঁ এইটো নামঘৰ ইয়াত থকাৰ ব্যৱস্থা আছে এইবিলাক দেখিছেনে ধুনীয়া ধুনীয়া ইয়াতে থাকিলে কম খৰচতে হৈ যায় আচলতে আমাৰ অকণমান ভুল হ'ল আমিও থাকিব পাৰিলোহেঁতেন যি নহওক ভিডিঅ'টো মই সিমানতে সামৰণি মাৰিছোঁ কেনে লাগিল আপোনালোকে জনাবচোন যদি ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ আজিলৈ আহিছোঁ